আপোনালোকে জানে যে গুৱাহাটী প্ৰায় প্ৰায় স্পেচিয়েল কোৰ্টবিলাক আছে, যেনেকৈ নিয়া কোৰ্ট, CBI কোৰ্ট। এই কোৰ্টবিলাকত আমি বিকেন্দ্ৰীকৰণ বিচাৰিছোঁ। ডিব্ৰুগড়ত, যোৰহাটত এটা স্পেচিয়েল কোৰ্ট দিব পাৰে, তেজপুৰত দিব পাৰে, বঙাইগাঁৱত এখন দিব পাৰে। তেনেকুৱাকৈ বিকেন্দ্ৰীকৰণ অফ স্পেচিয়েল কোৰ্ট, নিয়া কোৰ্ট, CBI কোৰ্ট আমি দাবী কৰিছোঁ। ছেকেণ্ডলি, এতিয়া আপোনালোকে চাব, আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে অসম চৰকাৰে ডিব্ৰুগড়ত ছেকেণ্ড সচিবালয় বনাইছে, ছেকেণ্ড ছেক্ৰেটেৰী। ইয়াৰ উদ্দেশ্য হ'ল প্ৰশাসনৰ ওচৰত ৰাইজক লৈ যোৱা বা প্ৰশাসনক ৰাইজৰ ওচৰত লৈ যোৱা। ঠিক তেনেকুৱাকৈ জুডিচিয়েল ছিষ্টেম ৰাইজৰ ওচৰ পোৱাকৈ যাতে কম খৰচত ৰাইজে ন্যায় পাব পাৰে, তাৰ কাৰণে গুৱাহাটী হাইকোৰ্টৰ এখন বেঞ্চ আপাৰ আছামত লাগে। এই বিষয়ে আমি বহু দিনৰ পৰা দাবী কৰি আছিলে, কিন্তু আজিলৈকে এইটো হৈ উঠা নাই। এইবাৰৰ অধিৱেশনত আকৌ এবাৰ দাবী কৰা হৈছে যে আপাৰ আছামত ডিব্ৰুগড়ে হওক বা তিনিচুকীয়াতে হওক হাইকোৰ্টৰ এখন বেঞ্চ লাগে। তৃতীয়তে, আপোনালোকে জানি থোৱা ভাল যে উকিলসকল যেতিয়া নতুনকৈ জইন কৰে আমাৰ প্ৰফেশ্যনত, তেওঁলোকৰ আৰ্থিক যিবিলাক সাধাৰণ ঘৰৰ পৰা আহে, বিশেষ অসুবিধা হয়। প্ৰথমটো কেছ নাপায়, আৰ্নিং নহয়। সেইকাৰণে ঝাৰখণ্ড গভৰ্ণমেণ্টে 1 বছৰৰ পৰা 5 বছৰলৈকে যিবিলাক উকিল প্ৰফেশ্যনত জইন কৰিছে তেওঁলোকক এটা মাহেকীয়া ষ্টাইপেণ্ড বা ভাত্তা দিব। আৰু যিসকল উকিল 60 বছৰ পাৰ হৈছে, মানে ছিনিয়ৰ চিটিজেন হৈছে, যিসকল শাৰীৰিকভাৱে ধৰক অলপ দুৰ্বল হৈছে বা বয়স হৈছে, তেওঁলোকৰ আৰ্নিং কমি গৈছে, তেওঁলোকক এটা মাহেকীয়া ভাত্তা ঝাৰখণ্ড গভৰ্ণমেণ্টে দিবলৈ মান্তি হৈ অলৰেডি ইমপ্লিমেণ্ট কৰিছে। চিমিলাৰ দাবী আমি অসম চৰকাৰৰ পৰা, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া, তেখেতে মানে এক্টিভ আৰু ডাইনামিক চিফ মিনিষ্টাৰ, আমি দাবী কৰিছোঁ যে আমাৰ অসমৰ উকিলৰ কাৰণে তেনেকুৱা মিনিমাম 10,000 ফৰ নিউ এডভকেটছ ফ্ৰম 1 year to 5 years, আৰু যিবিলাক 60 বছৰ পাৰ হৈছে তেওঁলোকক কমচে কম 25,000 টকা মাহেকীয়া আৰ্থিক সাহাৰ্য দিব লাগে। আৰু বিধি 18 অধিনিয়ম পাছ, দেৱানী কাৰ্যবিধি, চিভিল প্ৰচিডিউৰ কোড অৰ্ডাৰ 18 Rule 5, আমি কম কাৰ্যবিধি 18 অধিনিয়ম পাছ অনুযায়ী তাত লিখা আছে যে যদি কোনোবা অসমীয়াত সাক্ষ্য দিয়ে, মই পঢ়ি দিছোঁ চব। ফৰ চিভিল suit proceeding order 18 of CPC, hearing of suit and examination of witnesses, the evidence of each witness shall be taken down in the language of the court, in writing, by or in the presence and under the personal direction and superintendence of the judge, or for the dictation of the judge directly on a typewriter, etc. When evidence may be taken in English, where English is not the language of the court, but all the parties to the suit who appear in person and the pleaders of such of the parties as appear by pleaders do not object to having such evidence as is given in English being taken down in English, the judge may so take it down or cause to be taken down. This is the law. কিন্তু আমাৰ ইয়াত এই আইনটো পালন হোৱা নাই অসমৰ প্ৰায় জিলা আদালত আৰু সাব ডিভিশন আদালত। এতিয়া